প্ৰথম প্ৰশ্ন গুৱাহাটীৰ কোন মন্দিৰ জনাৰ্দন দেৱালৰ ওচৰত অৱস্থিত শুদ্ধ উত্তৰটো হ'ল শুক্ৰেশ্বৰ মন্দিৰ পৰৱৰ্তী প্ৰশ্ন তাঁতশালত বোৱা অসমীয়া সাংস্কৃতিক প্ৰতীক কি শুদ্ধ উত্তৰটো হ'ল গামোচা পৰৱৰ্তী প্ৰশ্ন আম আদমি পাৰ্টি কেতিয়া প্ৰতিষ্ঠিত হৈছিল শুদ্ধ উত্তৰটো হ'ল 2012 চনৰ নৱেম্বৰ মাহত পৰৱৰ্তী প্ৰশ্ন বৈশাগু কোন জনগোষ্ঠীৰ উৎসৱ শুদ্ধ উত্তৰটো হ'ল বড়ো আৰু কছাৰীসকলৰ পৰৱৰ্তী প্ৰশ্ন ফেডাৰেশ্যন ইণ্টাৰনেশ্যনেল ডি ফুটবল এছ'চিয়েশ্যন ফিফা ক'ত অৱস্থিত শুদ্ধ উত্তৰটো হ'ল জুৰিখত পৰৱৰ্তী প্ৰশ্ন তাম্ৰেশ্বৰ মন্দিৰ ক'ত অৱস্থিত শুদ্ধ উত্তৰটো হ'ল শদিয়াত পৰৱৰ্তী প্ৰশ্ন শুক্ৰেশ্বৰ মন্দিৰটো কিমান চনত নিৰ্মাণ কৰা হয় শুদ্ধ উত্তৰটো হ'ল 1744 চনত প্ৰমত্ত সিংহ নিৰ্মাণ কৰে পৰৱৰ্তী প্ৰশ্ন শ্ৰীমন্ত শংকৰদেৱ কিমান বছৰ বয়সত বৈকুণ্ঠ প্ৰয়াণ কৰে শুদ্ধ উত্তৰটো হ'ল 119 বছৰ বয়সত পৰৱৰ্তী প্ৰশ্ন প্ৰতি বছৰে মানৱ অধিকাৰ দিৱস কেতিয়া পালন কৰা হয় শুদ্ধ উত্তৰটো হ'ল 10 ডিচেম্বৰত পৰৱৰ্তী প্ৰশ্ন গোৱালপাৰা চহৰখনক দ্বিতীয় কাশী বনাবলৈ সূৰ্য পাহাৰৰ নামনিত কিমানটা শিৱলিংগ স্থাপন কৰা হৈছে শুদ্ধ উত্তৰটো হ'ল 99,999টা পৰৱৰ্তী প্ৰশ্ন অসমৰ সৰ্বোচ্চ পৰ্বতমালা কোনটো শুদ্ধ উত্তৰটো হ'ল বেৰেল ৰেঞ্জ পৰৱৰ্তী প্ৰশ্ন অসমত কোনে প্ৰথমতে ভূমি জৰীপ ব্যৱস্থা আৰম্ভ কৰিছিল শুদ্ধ উত্তৰটো হ'ল গদাধৰ সিংহই পৰৱৰ্তী প্ৰশ্ন কোনখন চহৰত অসমৰ প্ৰথম CNG ষ্টেচন উদ্ভাৱন কৰা হয় শুদ্ধ উত্তৰটো হ'ল ডিব্ৰুগড় পৰৱৰ্তী প্ৰশ্ন উৰিষ্যাৰ পৰম্পৰাগত নৃত্য কি শুদ্ধ উত্তৰটো হ'ল ছাউ নৃত্য পৰৱৰ্তী প্ৰশ্ন মহাভৈৰৱ মন্দিৰ ক'ত অৱস্থিত শুদ্ধ উত্তৰটো হ'ল তেজপুৰত পৰৱৰ্তী প্ৰশ্ন কামাখ্যা মন্দিৰ কোন পাহাৰত অৱস্থিত শুদ্ধ উত্তৰটো হ'ল গুৱাহাটীৰ নীলাচল পাহাৰত পৰৱৰ্তী প্ৰশ্ন দেওধনী নৃত্য কোন দেৱীৰ পূজাৰ লগত জড়িত শুদ্ধ উত্তৰ হ'ল মানসা পৰৱৰ্তী প্ৰশ্ন অসমীয়া পঞ্জিকাত কোন মাহত 32 দিন থাকে শুদ্ধ উত্তৰটো হ'ল আহাৰ মাহত পৰৱৰ্তী প্ৰশ্ন ব্ৰহ্মপুত্ৰ নদীৰ সৰ্ববৃহৎ উপনৈ কোনখন শুদ্ধ উত্তৰটো হ'ল সোৱণশিৰি ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।